থেলাচেমিয়াৰ বিষয়ে মানুহৰ বহুত মিসকনচেপ্ট আছে, মানুহে বুজি নাপায় থেলাচেমিয়াটো কি আৰু থেলাচেমিয়াৰ কাৰণে আমি কেনেধৰণৰ কি ব্যৱস্থা ল'ব লাগে। তো সেইখিনি মই ফ'কাছ কৰিব বিচাৰিছোঁ ইয়াতে। তো প্ৰথম কথাটো হৈছে যে থেলাচেমিয়াটো আমাৰ কাৰণে ইম্পৰ্টেণ্ট হৈছে যে আমি সাধাৰণতে কওঁ ন মেডিকেল টাৰ্মত প্ৰিভেনশ্যন ইজ বেটাৰ দেন কিয়ৰ। থেলাচেমিয়া এটা তেনেকুৱাই ৰোগ। থেলাচেমিয়াটো আমি নিবিচাৰোঁ যাতে পেচেণ্ট এজন থেলাচেমিয়াৰ দ্বাৰা ভুক্তভোগী হওক। থেলাচেমিয়াটো প্ৰিভেণ্ট কৰাটোৱে আমাৰ কাৰণে খুব দৰকাৰী। আৰু সেইকাৰণে এইবাৰ যিটো থেলাচেমিয়াৰ থিমটো দিছে, হিডেন ন' মোৰ ফাইণ্ডিং দ্য আনডাইগন'জড এণ্ড ছাপৰ্টিং দ্য আনচিন। মানে বেচিকেলি তেওঁলোকে ক'ব বিচাৰিছে যিখিনি থেলাচেমিয়াৰ বাহক আছে বা যিসকলে থেলাচেমিয়াৰ জিনটো কেৰি কৰে, সেইবোৰ যাতে আমি ডায়েগন'চিছ কৰিব পাৰোঁ আৰু থেলাচেমিয়া বেমাৰটো আমি প্ৰতিষেধ কৰিব পাৰোঁ। সাধাৰণ ভাষাত যদি মই ক'ব বিচাৰোঁ যে জেনেৰেল পাব্লিকৰ কাৰণে যদি মই কওঁ যে থেলাচেমিয়াটো কি, এটা একচুৱেলি বংশগত ৰোগ, জেনেটিক ডিজিজ। আমাৰ অসমীয়া সমাজত বা অসমৰ যিটো জেনেৰেল পপুলেশ্যন আছে তাৰে 10% to 15% পপুলেশ্যন আৰু কেৰিয়াৰ মানে তেওঁলোকৰ গাত এই জিনটো আছে। এতিয়া আপোনালোকৰ ভিতৰত যদি আমি টেষ্টিং কৰোঁ, হয়তো 10জনৰ ভিতৰত 1জন বা 2জনৰ থেলাচেমিয়া জিনটো ওলাব। এতিয়া হয়তো আপোনালোকে ক'ব যে মোৰ হিমোগ্ল'বিন দেখোন 11-12 আছে, মোৰ কেনেকৈ থেলাচেমিয়া হ'ব পাৰে, কিন্তু হ'ব পাৰে আপোনালোক কেৰিয়াৰ হ'ব পাৰে। চ' সেইটো বস্তু খুব ইম্পৰ্টেণ্ট, সেই বস্তুটো আমি মিছ কৰিব নালাগে। এতিয়া কেৰিয়াৰ ডিটেকশ্যনটো ইজ ভেৰি ইম্পৰ্টেণ্ট ইন থেলাচেমিয়া। কাৰণ যদি এজন কেৰিয়াৰে বেলেগ এজন কেৰিয়াৰৰ লগত বিয়া পাতে, তেতিয়া কি হ'ব, তেওঁলোকৰ যিসকল ল'ৰা ছোৱালী হ'ব বা সন্তান হ'ব, তেওঁলোকৰ এই থেলাচেমিয়া বেমাৰটো হোৱাৰ সম্ভাৱনা থাকে। গতিকে যদি 2জন থেলাচেমিয়া বাহকৰ মাজত বিবাহ হয়, তেতিয়াহ'লে তেওঁলোকৰ 4জনৰ ভিতৰত 1জন ল'ৰা ছোৱালী কিন্তু আক্ৰান্ত হ'ব থেলাচেমিয়াৰ দ্বাৰা। তো সেইটো কিন্তু এটা মেজৰ বেমাৰ। যদি থেলাচেমিয়া হয়, তেতিয়াহ'লে থেলাচেমিয়া বেমাৰৰ লক্ষণটো হৈছে যে ব্লাড প্ৰডাকশ্যনটো কমি যায়। সৰুৰ পৰাই ব্লাড প্ৰডাকশ্যন নহয়, 1 বছৰ 2 বছৰৰ পৰাই বেমাৰটো ধৰা পৰে। আৰু সেনেকুৱা ল'ৰা ছোৱালী সৰুৰ পৰাই ব্লাড দিব লাগে। প্ৰত্যেক মাহত বা প্ৰত্যেক অল্টাৰনেট মান্থত ব্লাড ট্ৰেন্সমিশ্যন দিব লগা হয়। আৰু যেনে যেনে তেওঁলোক ডাঙৰ হয়, ব্লাড ৰিকুৱাৰমেণ্টটো বাঢ়ি যায়। আৰু উইদাউট ব্লাড ট্ৰেন্সমিশ্যন তেওঁলোক জীয়াই থাকিব নোৱাৰে, কাৰণ তেওঁলোকৰ নিজৰ ব্লাড প্ৰডাকশ্যনৰ কেপাচিটি নাথাকে। তো গতিকে এই মঞ্চৰ জৰিয়তে আৰু এটা খুব ইম্পৰ্টেণ্ট কথা, থেলাচেমিয়া স্ক্ৰিনিং। মই ভাবোঁ থেলাচেমিয়া স্ক্ৰিনিংটো অলমষ্ট কম্পালচৰি কৰিব লাগে যিসকলে বৰ্তমান নিজৰ সন্তানৰ প্লেনিং কৰি আছে। কাৰণ বেমাৰটো ধৰি লওক এই পৰ্যায়ত যিকোনো পৰ্যায়ত ডিটেক্ট কৰাটো সম্ভৱ, মানে কেৰিয়াৰবোৰ আমি ডিটেক্ট কৰিব পাৰোঁ। কিন্তু তাতকৈ চবতকৈ ইম্পৰ্টেণ্ট হ'ব যে আমি যিসকল লোকে প্ৰেগনেঞ্চিৰ কাৰণে প্লেন কৰি আছে, তেওঁলোকে থেলাচেমিয়া স্ক্ৰিনিংটো কৰা দৰকাৰ। আৰু সেইটো একচুৱেলি মই ভাবোঁ যে গভৰ্ণমেণ্টৰ ফালৰ পৰা ইনিচিয়েটিভ হ'ব লাগে, যাতে যেনেকৈ আমি প্ৰেগনেণ্ট পেচেণ্টজনীক HIV, হেপাটাইটিছ বি, হিমোগ্ল'বিন এইবোৰ টেষ্টিং কৰাওঁ, তেনেকৈ থেলাচেমিয়া টেষ্টিংটো কম্পালচৰি কৰিব লাগে। তো তেনে ক্ষেত্ৰত কি হ'ব, যদি ফিমেলজনী থেলাচেমিয়া কেৰিয়াৰ হয়, তেতিয়াহ'লে হাজবেণ্ডৰ টেষ্টিংটো কৰোৱা উচিত। হাজবেণ্ডৰ যদি নাই তেতিয়াহ'লে ঠিকে আছে, কিন্তু 2জনৰে যদি আছে তেতিয়াহ'লে বেবীটো পেটত থকা সময়তে তাৰ পৰীক্ষা কৰাব লাগে আৰু তাৰ হিচাপে সেই ব্যৱস্থা ল'ব লাগে। আমি এপল' এক্সেল কেয়াৰ কৰ্তৃপক্ষৰ তৰফৰ পৰা আমি এতিয়া এই মঞ্চৰ জৰিয়তে থেলপেক বুলি এটা পেকেজ লঞ্চ কৰিব বিচাৰিছোঁ। কাৰণ আমি জানো যে যিসকল অলৰেডি থেলাচেমিয়াৰ দ্বাৰা আক্ৰান্ত, তেওঁলোকৰ অসুবিধা হয় যে তেওঁলোকৰ ক্ষেত্ৰত ব্লাড এভেইলেবিলিটিৰ ইছ্যু থাকে। এতিয়া গভৰ্ণমেণ্ট চেণ্টাৰত যাব লগা হয়, গভৰ্ণমেণ্ট চেণ্টাৰতো প্ৰায় সেইখিনি সুবিধা নাপায়। আৰু প্ৰাইভেট চেণ্টাৰত আহিবৰ কাৰণে তেওঁলোকৰ অসুবিধা থাকিব, প্ৰাইচ ইছ্যু এটা থাকে, কাৰণ মানে আৰ্থিকভাৱে সকলোৰ কাৰণে সম্ভৱ নহয়। তো সেইটো কথা ভাবিয়ে আমি আমাৰ ফালৰ পৰা এতিয়া এপল' এক্সেল কেয়াৰে মানে ছ'চাইটিৰ বেনিফিটৰ কাৰণে এটা থেলপেক বুলি আমি এটা পেকেজ ওলাইছোঁ, য'ত নেকি একদম মিনিমাম প্ৰাইচত আমি এণ্ড টু এণ্ড পেচেণ্টৰ কেয়াৰ লোৱা হয়। তাতে পেচেণ্টজন অহাৰ লগে লগে হিমোগ্ল'বিন টেষ্টিং হ'ব, তাৰপিছত তেওঁৰ যিখিনি ব্লাড পেচেণ্টক এজন ডক্টৰৰ দ্বাৰা ভালকৈ পৰীক্ষা কৰা হ'ব। তাৰপিছত তেওঁৰ ব্লাড ট্ৰেন্সমিশ্যনটো সেই পেকেজতে ইনক্লুড থাকিব, তেওঁক দৰকাৰ হ'লে 1 বা 2টা ব্লাড দিয়া হ'ব। আৰু সেই ব্লাডটো এনেকুৱা নহয়, অলৰেডি মেডামে যেনেকৈ কৈছে যে নেট টেষ্টিং, মলিকুলাৰ টেষ্টিঙৰ দ্বাৰা গোটেই মলিকুলাৰ টেষ্টিঙৰ দ্বাৰা গোটেইখিনি HIV, হেপাটাইটিছ বি, চি স্ক্ৰিনিং কৰা হ'ব। কেল স্পেচিফিক আপোনাৰ যিবোৰ মানে এণ্টিবডি নথকা ব্লাড সেইটো দিয়া হ'ব। লিউকোৰিডিউচ মানে যিটো ৰিয়েকশ্যন যাতে মিনিমাম হয় পেচেণ্টৰ, সেইটো ধ্যান ৰখা হ'ব। সেইখিনি ৰাখি সেনেকুৱা ধৰণৰ ব্লাড ট্ৰেন্সমিট কৰা হ'ব। আৰু আফটাৰ ট্ৰেন্সমিশ্যন হিমোগ্ল'বিন এবাৰ চেক কৰি পেচেণ্টজনে সম্পূৰ্ণৰূপে হিমোগ্ল'বিন লেভেলটো নৰ্মেলত আহিছে নাই বা সুস্থ হৈছে নাই সেইটো পৰীক্ষা কৰা হ'ব। চ' এণ্ড টু এণ্ড এটা পেকেজ দিয়া আছে, যিটো সাধাৰণতে প্ৰাইভেট ছেক্টৰত কেতিয়াও পচিবল নহয়, কিন্তু সেইটো ছ'চাইটিৰ কথা ভাবি আৰু থেলাচেমিয়াৰ এইটোৰ কথা ভাবি আমি সেইটো থেলপেকটো এইটো আজিৰ দিনৰ পৰা লঞ্চ কৰিব বিচাৰিছোঁ। ধন্যবাদ। So as we know, thalassemia patients need blood transfusion. So thalassemia patientor pura mahote mane mostly protek mahote their blood transfusion lobo lage aru blood transfusion er darai their hemoglobin level to maintain thake. তো সেই কারণে তেওঁৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয় কি যে ব্লাডটো তেওঁ পাই আছে সেইটো বেষ্ট কোৱালিটিৰ হ'ব লাগে।
কাৰণ সেফ ট্ৰান্সফিউশন ইজ দি বেষ্ট ট্ৰান্সফিউশন খালি ব্লাডটো দিলেই নহয় ব্লাডটোৰ কোৱালিটিটো বেষ্ট হ'ব লাগে আৰু পেচেণ্টৰ লগতে পুৰা মেচিং হ'ব লাগে হয় আৰু থেলাচেমিয়া পেচেণ্টছ এভৰি মাহতে ব্লাড পায় তো সেইকাৰণে তেওঁৰ বডিতে এণ্টিবডিজ ডেভেলপ কৰে তো সেইকাৰণে তেওঁৰ আৰএইচকেল মেচড ব্লাড পাৱাৰটো বেছি ভাল হয় তেওঁৰ লগতে আছে লিউকোৰিডিউস পিআৰবিসি মানে যেটো ব্লাড যেকো ৰেড ব্লাড সেলস দেওয়া হয় ৰেড ৰক্তকণিকা তেওঁৰ পৰা ডব্লিউবিসি টো সেপাৰেট কৰি খালি ৰেড সেলস টো দিলে পেশেন্টৰ কাৰণে ভাল হয় তেওঁৰ ৰিঅ্যাকশনস বা কোনো ঝুঁকি বা এডভার্স ইভেন্টস টো কমি যায় আৰু আছে বেটার টেস্টিং মানে আমালোকে জানি যে ব্লাড যে কোনো ব্লাডৰ টেস্ট হয় হেপাটাইটিস বি হেপাটাইটিস সি এইচআইভি এনেকুৱা ভাইৰাছৰ কাৰণে তো আপুনি যদি নেট টেস্টিং কৰে তাতে আপুনি একদম প্ৰিলিমিনাৰী ষ্টেজতে বস্তুটো ডিটেক্ট কৰিব পাৰে তো থ্যালাসেমিয়া পেশেন্টসৰ ব্লাড ট্রান্সফিউশনটো সদায় বেস্ট টেকনলজিৰ দ্বাৰা টেষ্টেড হ'ব লাগে আৰু মোৰ ৰেকমেণ্ডেশ্যন হয় কি তেওঁ সদায় নেট টেষ্টেড আৰু আৰএইচকেল মেচ আৰু লিউকোৰিডিউস পিআৰবিসি ট্রান্সফিউশন পাব লাগে থ্যাংক ইউ সো ব্লাড ট্রান্সফিউশনটো ইট ইজ এ ভেৰি common practice and usually there are some misconceptions surrounding blood transfusion or blood donation that if you get blood transfusion you will get any infections or disease but it is not like that because the modern technology has advanced way ahead so whenever we will go for any blood transfusion we should always see that the blood center is licensed or not then what all facilities are available and then for thalassemia patients I would really recommend leukoreduced blood RHKL matched blood and also NAT tested blood so one more thing is whenever we are taking any blood transfusion we should always emphasize on NAT tested blood because NAT tested to hoy molecular testing আৰু it is the best technology available যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221